হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, ANSS একাডেমি ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ মই আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি ছুপাৰলেটিভ টু কম্পাৰেটিভ ডিগ্ৰী অৰ্থাৎ ছুপাৰলেটিভ ডিগ্ৰীত থকা চেণ্টেঞ্চ এটাক আমি কেনেকৈ কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ব পাৰোঁ তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। তো ছুপাৰলেটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ ল'বলৈ হ'লে এটা ফৰ্মুলা মই ইয়াতে দিছোঁ। এই ফৰ্মুলা ব্যৱহাৰ কৰি যিকোনো ছুপাৰলেটিভ ডিগ্ৰীত থকা চেণ্টেঞ্চ এটাক আমি কম্পাৰেটিভ ডিগ্ৰীলৈ অতি সহজে ল'ব পাৰোঁ। ঠিক আছে, তো আজি ভিডিঅ'টো এই কথাখিনি আলোচনা কৰিম। চ' ইয়াতে ফৰ্মুলাটো কি আছে জানি লওঁ। ইয়াতে খালী ঠাই দিয়া আছে, তাৰপিছত আছে CD মানে কম্পাৰেটিভ ডিগ্ৰী, তাৰপিছত আছে দেন, কম্পাৰেটিভ ডিগ্ৰীৰ পিছত সদায় দেন থাকে, তাৰপিছত হ'ব এনি আদাৰ, তাৰপিছত আকৌ খালী ঠাই দিয়া আছে। চ' এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ছুপাৰলেটিভ ডিগ্ৰীত থকা চেণ্টেঞ্চ এটাক আমি কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ব পাৰোঁ। চ' এতিয়া মই দেখাম। ইয়াতে দেখিবলৈ পাইছে যে এইটো ছুপাৰলেটিভ ডিগ্ৰীত আছে যে ৰীতা ইজ দ্য টলেষ্ট গাৰ্ল ইন দ্য ক্লাছ। ঠিক আছে, এইটো আমি কি কৰিম, আমি ছুপাৰলেটিভ ডিগ্ৰীত আছে, এইটো কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ব লাগিব। তো এইটো কম্পাৰেটিভ ডিগ্ৰীত ল'লে হ'ব এনেকুৱা, এই যিটো খালী ঠাই আছে খালী ঠাইত লিখিব লাগিব ৰীতা ইজটো লিখা হৈছে। তাৰপিছত ইয়াতে যেনেকুৱা টলেষ্ট, এইটো কোনটো ডিগ্ৰীত আছে, এইটো আছে ছুপাৰলেটিভ ডিগ্ৰীত। তো টলেষ্ট ছুপাৰলেটিভ ডিগ্ৰীত আছে, এইটো কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ব লাগিব। তো এইটো কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ব লাগিব ফৰ্মুলা অনুযায়ী। চ' আৰু ইয়াতে দাটো কিয় আছে, ছুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় দা থাকে। ঠিক আছে, সেইকাৰণে কিন্তু দা হৈছে। তো ইয়াতে এই যিটো ছুপাৰলেটিভ ডিগ্ৰী আছে এইটো কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ব লাগিব। তো ইয়াতে ৰীতাইজ, এই খালী ঠাইত ৰীতাইজটো লিখা হ'ল। তাৰপিছত এইটো ছুপাৰলেটিভ ডিগ্ৰীটো কম্পাৰেটিভ ডিগ্ৰী ল'ব লাগিব। কম্পাৰেটিভ ডিগ্ৰী ল'লে হ'ব টলেষ্টৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব টেলাৰ। অ'কে, তাৰপিছত আহিব কি, ফৰ্মুলা অনুযায়ী দেন আহিব। তাৰপিছত দেনটো ইয়াতে আহিলে, তাৰপিছত কি আহিব, এনি আদাৰ। তাৰপিছত ইয়াতে দেনৰ পিছত আহিল এনি আদাৰ। তাৰপিছত ইয়াতে খালী ঠাই আছিলে, খালী ঠাইত কি হ'ব, গাৰ্ল ইন দ্য ক্লাছ। যিখিনি বাকী থাকিল এইখিনি হ'ব গাৰ্ল ইন দ্য ক্লাছ। তো এইখিনি হয়তো বুজি পাইছে। এতিয়া নেক্সট আৰু এটা উদাহৰণ দি মই বুজাই আহিছোঁ। ইয়াতে আছে মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট পিক ইন দ্য ৱৰ্ল্ড। এইটো ছুপাৰলেটিভ ডিগ্ৰীত আছে, এই হায়েষ্টটো ছুপাৰলেটিভ ডিগ্ৰীত থকাৰ কাৰণে তাৰ আগত দা হৈছে। ঠিক আছে, এইটো ছুপাৰলেটিভ ডিগ্ৰীত আছে। এইটো যদি আমি কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ম তেতিয়া এই ফৰ্মুলা ব্যৱহাৰ কৰি আমি ল'ব পাৰিম। তো এই ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ ল'ব পৰা যায় এতিয়া দেখাই আছোঁ মই। মাউণ্ট এভাৰেষ্ট ইজ, এইটো ইয়াতে লিখা হ'ল মাউণ্ট এভাৰেষ্ট ইজ। তাৰপিছত হ'ব কম্পাৰেটিভ ডিগ্ৰী, এই যিটো হায়েষ্ট আছে এইটো কম্পাৰেটিভ ডিগ্ৰীলৈ ল'লে হ'ব হায়াৰ। হায়েষ্টৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব হায়াৰ। তাৰপিছত ইয়াতে লোৱা হ'ল হায়াৰ। অ'কে, কম্পাৰেটিভ ডিগ্ৰীলৈ ল'লে হ'ল হায়াৰ। তাৰপিছত কম্পাৰেটিভ ডিগ্ৰীৰ পিছত সদায় দেন বহে, ইয়াতে দেন দিব লাগিব। ফৰ্মুলাত দেন আছে, ইয়াতো দেন দিয়া হ'ল। তাৰপিছত হ'ব কি, এনি আদাৰ। ইয়াত যেনেকুৱা এনি আদাৰ আছে ইয়াতো এনি আদাৰ দিয়া হৈছে। ঠিক আছে, এনি আদাৰ দিয়া হৈছে। তাৰপিছত এই খালী ঠাইত কি কৰা হৈছে, এই যে পিক ইন দ্য ৱৰ্ল্ড, বাকী যিখিনি বাদ থাকিল পিক ইন দ্য ৱৰ্ল্ড, ইয়াতো লিখা হৈছে পিক ইন দ্য ৱৰ্ল্ড। চ' একদম সহজ, অকল জাষ্ট এই ফৰ্মুলা হিচাপে কৰিলেই হৈ যাব। ঠিক আছে, তাৰপিছত নেক্সট এটা আছে, চাম্পা ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট গাৰ্ল ইন দ্য ক্লাছ। চ' এইটো আপোনালোকে কৰিব, কাৰণ মই দুটা উদাহৰণ দিছোঁ। যিমান ছুপাৰলেটিভ ডিগ্ৰীৰ চেণ্টেঞ্চ থাকিব সেইবোৰ কম্পাৰেটিভ ডিগ্ৰীলৈ ল'বলৈ হ'লে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ছুপাৰলেটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ আমি ল'ব পাৰিম। চ' এই দুটা যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে এই 3 নম্বৰটো আপোনালোকে কৰিব পাৰিব। 3 নম্বৰটো কৰি আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিব। আপোনালোকৰ যদি আপোনালোকে কমেণ্ট ছেকশ্যন শুদ্ধকৈ কৰি মোক জনাব পাৰে তেতিয়াহ'লে মই ভাবিম আপোনালোকে মোৰ ভিডিঅ'টো চাই সম্পূৰ্ণভাৱে বুজি পাইছে। চ' ইয়াৰ পিছত নেক্সট ভিডিঅ'টোত মই এই কম্পাৰেটিভ ডিগ্ৰীৰ পৰা ছুপাৰলেটিভ ডিগ্ৰীলৈ কেনেকৈ ল'ব লাগে তাৰ ওপৰত আলোচনা কৰিম। আৰু আগত মোৰ আৰু এই ডিগ্ৰীৰ ওপৰত আৰু মোৰ ভিডিঅ' আছে, সেই ভিডিঅ'ৰ লিংকবিলাকো মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। আৰু চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি ৰাখিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে পোনপ্ৰথমতে আপুনি চাবলৈ। থেংক ইউ।